হেল্ল' এক্সপিৰিয়েঞ্চ সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি আমি আলোচনা কৰিম সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই নতুনকৈ মুকলি কৰা 241টা পদৰ বিষয়ে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজি পাব। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই 241টা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ পদ মুকলি কৰিছে, যাৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে 3 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট থাকিব লাগিব। মিনিমাম স্পীড অফ 35 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ টাইপিং অন কম্পিউটাৰ। ইংলিছ ৱৰ্ড আপোনাৰ কম্পিউটাৰ 35টা পাৰ মিনিটত টাইপ কৰিব পৰা কেপাচিটি থাকিব লাগিব। নলেজ অফ কম্পিউটাৰ অপাৰেশ্যন, কম্পিউটাৰৰ বেছিক নলেজখিনি থাকিব লাগিব। ইয়াৰ চেলাৰী হ'ব আৰম্ভণিতে 35,400 আৰু এইটো মান্থলি ৱাইজ বাঢ়ি গৈ থাকিব। লেভেল পে 6 হ'ব। ইয়াৰ বাবে এজ লিমিট হৈছে 18 পৰা 30 বছৰ। এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল মতে পাব OBC SC ST সকলে। ইয়াৰ আৰম্ভণি ডেট হৈছে 5 ফেব্ৰুৱাৰী 2025 আৰু লাষ্ট ডেট হৈছে 8 মাৰ্চ 2025। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBC বাবে 1000 টকা। SC ST এক্স ছাৰ্ভিচমেন আৰু ডিফাৰেণ্ট এবল্ড ফ্ৰীডম ফাইটাৰ তেখেতলোকৰ বাবে হৈছে 250 টকা। হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব? আপোনালোকে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বুলি গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে সিহঁতৰ ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত গৈ আপোনালোকে নেচেচাৰী ডকুমেণ্টছখিনি দিব। এডুকেশ্যন কোৱালিফিকেশ্যন, এড্ৰেছ, নাম, পেৰেণ্টছ, পান কাৰ্ড, আধাৰ কাৰ্ড দিব। তাৰপিছত ফটো ছিগনেচাৰ দিব, ছাবমিট কৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজবোৰ পে' কৰিব, পে' কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এই এপ্লিকেশ্যন ফিজ দিয়াৰ এখন ৰেফাৰেঞ্চ ID ওলাব, সেইখন আপোনালোকে ৰাখি থ'ব। ইন ফাৰ্ডাৰ আপোনালোকে এডমিট ডাউনলোড কৰোঁতে হেল্প হয়। যথেষ্ট এটা ভাল ৰেংকৰ পষ্ট হয়। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এফুল মষ্ট ৰেচপেক্টফুল পষ্ট হয়। আপোনালোকে ইয়াত যদি অৱতীৰ্ণ হ'ব পাৰে খুব ভাল। ইয়াৰ ফাৰ্ডাৰ নটিফিকেশ্যনখন এক্সাম কেনেকৈ হ'ব, কি হ'ব, গোটেইখিনি মই আপোনালোকক পিছৰ ভিডিঅ'টোত জনাই দিম। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।